ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ গণিতৰ তৃতীয়টি অধ্যায় চতুৰ্ভুজ নামৰ অধ্যায়টিৰ অনুশীলনী 3.1। ইয়াৰ প্ৰথম কুৱেশ্যনটো আছে নিম্নলিখিত বহুভুজবোৰ আঁকা। ইয়াত 1 নম্বৰ উত্তল হৰভুজ, 2 নম্বৰ অবতল সপ্তভুজ, 3 নম্বৰ অবতল পঞ্চভুজ। আমি প্ৰথমতে জানিব লাগিব যে বহুভুজনো কি, তাৰ পাছত কোনবিলাক বহুভুজক আমি উত্তল বুলি ক'ম আৰু কোনবিলাক বহুভুজক আমি অবতল বুলি ক'ম। তোমালোকে ক্লাছ 6ত পাই আহিছা যে বহুভুজ হ'ব লাগিলে ৰেখাখণ্ডৰে গঠিত হ'ব লাগিব। ধৰা এডাল ৰেখাখণ্ড, ইডাল ৰেখাখণ্ড, ইডাল ৰেখাখণ্ড, ইডাল ৰেখাখণ্ড, ইডালৰ ৰেখাখণ্ড, এনেদৰে ৰেখাখণ্ডৰে গঠিত হ'ব লাগিব আৰু এটা সমতলীয় বন্ধচিত্ৰ হ'ব লাগিব। এইটো চাৰিওফালে বন্ধ আছে হয়নে, খোলা নহয়, কিন্তু এইটো বহুভুজ হ'ব নোৱাৰে। ধৰা আমি এনেকৈ যদি আঁকো এইটো বহুভুজ হ'ব নোৱাৰে, কাৰণ এইখিনি খোলা আছে, কাৰণ এইটো বন্ধচিত্ৰ নহয়, গতিকে এইটো বহুভুজ নহয়, কিন্তু এইটো বহুভুজ হয়। ধৰা এইটো বহুভুজ হ'বনে, চাবা এইটো এটা বহুভুজ হয়, আৰু কাৰণ এইটো হ'ল এটা বন্ধচিত্ৰ আৰু কি হয় ৰেখাখণ্ডৰে গঠিত, গতিকে ৰেখাখণ্ডৰে গঠিত হ'ব লাগিব আৰু কি হ'ব লাগিব এটা বন্ধচিত্ৰ হ'ব লাগিব, তেতিয়াহে আমি বহুভুজ বুলি ক'ম। এতিয়া আমি চাম যে কোনবিলাক বহুভুজ উত্তল আৰু কোনবিলাক অবতল। ঠিক আছে, উত্তল বহুভুজ এইবিলাক যিবিলাক বহুভুজৰ, চাবা মই এটা উত্তল বহুভুজ আঁকি দিছোঁ। ধৰা এইটো এটা বহুভুজ, কিন্তু এইটো উত্তল নে অবতল আমি কেনেকৈ গম পাম? আমি উত্তল বহুভুজ বুলি তেতিয়া ক'ম যিবিলাক বহুভুজৰ প্ৰতিটো অন্তকোণ, ধৰা এইটো অন্তকোণ, এইটো অন্তকোণ, এইটো 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 এইবিলাক চব অন্তকোণ হয়নে, যিবিলাক বহুভুজৰ প্ৰতিটো অন্তকোণ কি হয় 180 ডিগ্ৰীতকৈ সৰু হয়, গতিকে এই বহুভুজটোৰ প্ৰতিটো অন্তকোণ 180 ডিগ্ৰীতকৈ সৰু, আৰু কৰ্ণবিলাক চব ভিতৰত থাকে। ধৰা আমি নাম দিলোঁ A B C D E, এইটো এটা বহুভুজ। ইয়াত 5ডাল বাহু আছে, 1 2 3 4 5, গতিকে এই বহুভুজটোৰ নাম হ'ল পঞ্চভুজ। বাৰু যি কি নহওক, এতিয়া এই বহুভুজৰ যিমান কৰ্ণ আছে, AC এডাল কৰ্ণ, AD এডাল কৰ্ণ, তাৰপিছত BE এডাল কৰ্ণ বা BD এডাল কৰ্ণ, CA টো এইটো আছেই, CE এডাল কৰ্ণ। ঠিক আছে, গতিকে এই বহুভুজটোত আমি যিমানবিলাক কৰ্ণ পাম, এই কৰ্ণবিলাক চব বহুভুজটোৰ ভিতৰতে থাকে, মানে প্ৰতিডাল কৰ্ণই বহুভুজৰ ভিতৰত থাকে, আৰু প্ৰতিটো অন্তকোণৰ মান 180 ডিগ্ৰীতকৈ সৰু, আৰু সেইবিলাক বহুভুজক কি কয় উত্তল বুলি কয়, উত্তল বহুভুজ। আশা কৰিছোঁ বুজি পাইছা। এতিয়া অবতল বহুভুজ কোনবিলাকক কয় চাবা, যিবিলাক বহুভুজৰ, ধৰা আমি এটা বহুভুজ আঁকিলোঁ, এইটো এটা বহুভুজ, ইয়াতো 5ডাল বাহু আছে, 1 2 3 4 5, এইটো 5টা আছিলে, 1 2 3 4 5, এইটোও পঞ্চভুজ, এইটোও পঞ্চভুজ, কিন্তু এইটো উত্তল পঞ্চভুজ, এইটো অবতল পঞ্চভুজ। এইটোক আমি অবতল বুলি কিয় ক'ম, কাৰণ ইয়াৰ প্ৰতিটো অন্তকোণ 180 ডিগ্ৰীতকৈ সৰু নহয়। চাবা এই কোণটো যদি আমি জোখোঁ, এই কোণটো, তেতিয়াহ'লে এইটো 180 ডিগ্ৰীতকৈ আমি বেছি পাম। এই কোণটোৰ মান হ'ব 180 ডিগ্ৰীতকৈ বেছি। ঠিক আছে, গতিকে যেতিয়া এটা বহুভুজৰ কোনো এটা কোণৰ মান 180 ডিগ্ৰীতকৈ বেছি হয়, তেতিয়াহ'লে এইটো উত্তল নহয়, এইটো অবতল হৈ যায়, গতিকে এইটো কি ক'ম আমি অবতল বহুভুজ বুলি ক'ম আমি এইটো। আৰু ইয়াৰ কৰ্ণবিলাক অতি কমেও এডাল কৰ্ণ বহুভুজৰ বাহিৰত থাকে। ধৰা ইয়াৰ পৰা আমি নাম দিলোঁ A B C D E, এইটো বিন্দু E, আমি শীৰ্ষবিন্দুবিলাকৰ নাম দিলোঁ, গতিকে এই বহুভুজটো হ'ল A B C D E, এটা হ'ল এটা বহুভুজ। এই বহুভুজটোৰ আমি A শীৰ্ষবিন্দুৰ পৰা D শীৰ্ষবিন্দু যদি সংযোগ কৰোঁ, আমি এডাল কৰ্ণ পাম। ধৰা এডাল কৰ্ণ আমি এনেকৈ সংযোগ কৰি দিলোঁ, এই কৰ্ণডাল বহুভুজটোৰ বাহিৰত আছে, গতিকে তোমালোকে নিশ্চয় বুজি পালা
যে যিবিলাক বহুভুজৰ অতি কমেও একডাল কৰ্ণ যদি বহুভুজটোৰ বাহিৰত থাকে তেতিয়াহ'লে সেইবিলাক বহুভুজ হয় অৱতল। কিন্তু অৱতল বহুভুজৰ অতি কমেও একডাল কৰ্ণ বাহিৰত থাকে। কিন্তু উত্তল বহুভুজৰ ক্ষেত্ৰত চোৱা, ইয়াত যিমানডাল আমি কৰ্ণ আঁকিছিলোঁ চব ভিতৰত আছে। আৰু ইয়াৰে অতি কমেও এটা কোণৰ মান, এটা অন্তঃকোণৰ মান 180 ডিগ্ৰীতকৈ ডাঙৰ। ইয়াত কিন্তু যিমান অন্তঃকোণ আছিলে চব 180 ডিগ্ৰীতকৈ সৰু হৈছিলে। গতিকে কোনবিলাক বহুভুজ উত্তল আৰু কোনবিলাক অৱতল তোমালোকে নিশ্চয় বুজি পালা। এতিয়া বোলা আমি কুৱেশ্যন নম্বৰ 1ৰ মাজলৈ যাওঁ। ইয়াত আছিলে নিম্নলিখিত বহুভুজবোৰ আঁকা, আমি এইবিলাক এতিয়া আঁকিব লাগিব। এইকেইটা চাবা। এইটো আছিলে 1 নম্বৰটো উত্তল সৰভুজ। সৰভুজ মানে ইয়াত বাহু থাকিব লাগিব 6টা, আৰু সেই বহুভুজটো বা এই সৰভুজটো কি হ'ব লাগিব? উত্তল হ'ব লাগিব। গতিকে এইটো হ'ল এটা উত্তল সৰভুজ। ইয়াত 6ডাল বাহু আছেনে? 1 2 3 4 5 6। গতিকে ই এটা সৰভুজ আৰু ই এটা উত্তল সৰভুজ। আমি নাম দিলোঁ A B C D E F। A B C D E F এটা উত্তল সৰভুজ। এই উত্তল সৰভুজটোৰ প্ৰতিটো অন্তঃকোণৰ মান 180 ডিগ্ৰীতকৈ সৰু হ'ব। এইটো কোণ যদি আমি জোখোঁ বা এইটো অন্তঃকোণ A B C D E F, ইয়াৰ প্ৰত্যেকটো অন্তঃকোণ 180 ডিগ্ৰীতকৈ সৰু হ'ব। তাৰোপৰি ইয়াত আমি যিকেইডাল কৰ্ণ আঁকিম এই কৰ্ণবিলাকো কি হ'ব? এই সৰভুজটোৰ ভিতৰতে থাকিব। গতিকে এইটো উত্তল সৰভুজ। ঠিক আছে। এতিয়া 2 নম্বৰটো চাবা, অৱতল সপ্তভুজ। এইটো হ'ল অৱতল। আমি নাম দিলোঁ A B C D E F G। 7ডাল বাহু হৈছেনে? ইয়াত যিটো সপ্তভুজ আছে ইয়াত 7ডাল বাহু হ'ব লাগিব। 1 2 3 4 5 6 7। গতিকে 7ডাল বাহু আছে কাৰণে ই হ'ল সপ্তভুজ। আৰু অৱতল বুলি আমি কিয় কৈছোঁ? কাৰণ এই কোণটোৰ মান, আমি এই কোণটো যদি আমি জোখোঁ তেতিয়াহ'লে 180 ডিগ্ৰীতকৈ বেছি হৈ যাব। আৰু এৰ পৰা এফলৈকে যদি আমি এডাল যদি কৰ্ণ ইয়াত যদি আমি আঁকোঁ তেতিয়াহ'লে এই AF কৰ্ণডাল তেতিয়াহ'লে এই সপ্তভুজৰ বাহিৰত থাকিব এডাল কৰ্ণ। গতিকে এইটো উত্তল হ'ব নোৱাৰে, ই হ'ল অৱতল। গতিকে আমি ইয়াত লিখিলোঁ A B C D E F G এটা অৱতল সপ্তভুজ। আৰু 3 নম্বৰটো চাবা, অৱতল পঞ্চভুজ। পঞ্চভুজ মানে 5ডাল বাহু হ'ব লাগিব। আমি নাম দিলোঁ প্ৰথমতে শীৰ্ষবিন্দুবিলাকৰ। এইটো বিন্দুৰ নাম দিলোঁ A, এইটো বিন্দুৰ নাম দিলোঁ B, এইটো নাম দিলোঁ C, এইটো নাম দিলোঁ D, এইটো নাম দিলোঁ E। অৰ্থাৎ A B C D এটা পঞ্চভুজ। এই পঞ্চভুজটো উত্তল নে অৱতল? নিশ্চয় অৱতল হ'ব। কাৰণ কিয়? এই কোণটোৰ মান 180 ডিগ্ৰীতকৈ বেছি হ'ব। যদি এটা অন্তঃকোণৰ মান 180 ডিগ্ৰীতকৈ বেছি হয় তেতিয়াহ'লে ই কি হৈ যাব? অৱতল হৈ যাব। তাৰোপৰি এৰ পৰা D আমি যদি এনেকৈ যদি এডাল যদি কৰ্ণ সংযোগ কৰোঁ তেতিয়াহ'লে এই কৰ্ণডাল অৰ্থাৎ AD কৰ্ণ এই বহুভুজটোৰ বাহিৰত থাকিব। গতিকে এইটো অৱতল বহুভুজ। যিটো 5ডাল বাহু আছে সেইকাৰণে অৱতল পঞ্চভুজ। গতিকে তোমালোকে এইদৰে চিত্ৰটো আঁকিব পাৰিবা। A B C D E এটা অৱতল পঞ্চভুজ। এতিয়া ব'লা কুৱেশ্যন নম্বৰ 2 চাওঁ। নিম্নলিখিত উত্তল বহুভুজবোৰ আঁকা আৰু প্ৰত্যেকটোৰ কৰ্ণ চিহ্নিত কৰি মুঠ কৰ্ণৰ সংখ্যা লিখা। ইয়াত কৈছে উত্তল বহুভুজবোৰ আঁকা। তাৰমানে ইয়াত গোটেইকেইটা উত্তল বহুভুজ। ঠিক আছে। এইটো অষ্টভুজটো আমি যেতিয়া আঁকিম তেতিয়া উত্তল অষ্টভুজ আঁকিম, যিহেতু ইয়াতে উত্তল আছে, বা নৱভুজ বা দশভুজ এইবিলাক আমি যেতিয়া আঁকিম তেতিয়াহ'লে উত্তল নৱভুজ আঁকিম বা উত্তল দশভুজ আঁকিম বা উত্তল অষ্টভুজ আঁকিম। ঠিক আছে।
ইয়াত আছে সুষম ষড়ভুজ হ'ব লাগিলে কি হ'ব লাগিব ষড়ভুজ মানে 6ডাল বাহু থাকিব লাগিব তারপরে যেটো সুষম শব্দটো আছে গতিকে 6ডাল বাহু সমান হ'ব লাগিব গতিকে বলাচোন আমি বহিত পাতি লও আমি চিত্ৰটো সুষম ষড়ভুজৰ চিত্ৰটো আমি এদৰে আঁকিব পাৰিম ইয়াত নাম দিলো A B C D E F এইটোটা সুষম ষড়ভুজ ইয়াত 6ডাল বাহু সমান এডাল বাহু সমান ইডাল বাহু সমান ইডাল বাহু সমান ইডাল বাহু অৰ্থাৎ প্ৰত্যেকডাল বাহু সমান এতিয়া আমি কি কৰিব লাগে ইয়াত প্ৰশ্নটোত কৈছে যে বহুভুজবোৰ আঁকা আৰু প্ৰত্যেকটোৰ কৰ্ণ চিহ্নিত কৰি মুঠ কৰ্ণৰ সংখ্যা ইয়াৰ আমি কৰ্ণবিলাক চিহ্নিত কৰিব লাগিব আমি কৰ্ণ কেনেকৈ চিহ্নিত কৰিম তোমালোকে নিশ্চয় পাইছা ধৰা এটোটা বহুভুজ ধৰা আমি চতুৰ্ভুজটোকে লওঁ এই চতুৰ্ভুজটো এটা বহুভুজ হয় এই বহুভুজটোত কি আছে 4ডাল বাহু আছে চাবা A B C D এই বহুভুজটোৰ ক্ষেত্ৰত কি AB এডাল কৰ্ণ হ'ব নোৱাৰে AB হৈছে কি হয় বাহু বা AD বাহু বা BC বাহু বা CD বাহু কিন্তু আমি এর পৰা C লিখে যদি আমি সংযোগ কৰি দিও এনেকৈ যদি সংযোগ কৰি দিও AC বা DB বা BD এইবিলাক হল কৰ্ণ অৰ্থাৎ আমি কৰ্ণ মানে কি বুজি পালো যে ওচৰা ওচৰিকৈ নথকা কোনো বহুভুজৰ দুই শীৰ্ষবিন্দু সংযোগী ৰেখাখণ্ডই কৰ্ণ ধৰা এৰ পৰা C লৈ যিডাল ৰেখাখণ্ড হল এডাল কৰ্ণ বা D ৰ পৰা B লৈ যিডাল ৰেখাখণ্ড হল সেডাল কৰ্ণ আৰু ওচৰা ওচৰিকৈ নথকা হয়নে ধৰা আমি এত যদি এটা যদি ষড়ভুজ যদি আঁকো বা পঞ্চভুজ যদি আঁকো তে পাঁচডাল হলনে 1 2 3 4 5 এই পঞ্চভুজটোৰ কাৰণে কোনবিলাক কৰ্ণ হ'ব আমি যদি নাম দিও A B C D E আমি এর পৰা যদি আমি কৰ্ণ আঁকো আমি দুইডাল পাম এর পৰা C আৰু এর পৰা D তাৰমানে ওচৰা ওচৰিকৈ নথকা দুই শীৰ্ষবিন্দু অৰ্থাৎ A টো শীৰ্ষবিন্দু C টো শীৰ্ষবিন্দু এই A বিন্দুৰ পৰা C বিন্দু মানে ওচৰত নাই এৰ পৰা ওচৰত আছে B আৰু এৰ পৰা ওচৰত আছে E গতিকে কৰ্ণ হ'ব লাগিলে ওচৰা ওচৰিকৈ থাকিব নালাগিব বিন্দুবিলাক শীৰ্ষবিন্দুবিলাক ঠিক আছে গতিকে ওচৰা ওচৰিকৈ নথকা দুই শীৰ্ষবিন্দু সংযোগী ৰেখাখণ্ডই কৰ্ণ কোনো বহুভুজৰ ঠিক আছে AC কৰ্ণ AD কৰ্ণ বা B ৰ পৰা আমি কৰ্ণ পাম BE কৰ্ণ বা BD কৰ্ণ C ৰ পৰা CA কৰ্ণ CE কৰ্ণ বা DA কৰ্ণ DB কৰ্ণ গতিকে কৰ্ণ মানে কোনবিলাকক কৰ্ণ বুলি কয় তোমালোকে নিশ্চয় বুজি পালা এতিয়া আমি ইয়াৰ কৰ্ণবিলাক আমি আঁকিব লাগিব বা গতিকে এৰ পৰা আমি C লৈডাল কৰ্ণ আঁকিব পাৰো এৰ পৰা D লৈ পাৰো এৰ পৰা E লৈ পাৰো ঠিক তেনেদৰে B ৰ পৰা আমি F লৈ পাৰো B ৰ পৰা E লৈ পাৰো B ৰ পৰা D লৈ আমি কৰ্ণ আঁকিব পাৰিম ঠিক তেনেদৰে C ৰ পৰা D ৰ পৰা E ৰ পৰা আমি আটাইকেইটা শীৰ্ষবিন্দুৰ পৰা আমি এনেকৈ কৰ্ণবিলাক আঁকি লৈছো চাবা আৰু আমি এদৰে আমি কৰ্ণবিলাক আঁকিলো এতিয়া A B C D E F এটা সুষম ষড়ভুজ আমি এদৰে লিখি লৈছো A B C D E F এটা সুষম ষড়ভুজ ইয়াৰ কৰ্ণবোৰ হল ইয়াৰ কৰ্ণবিলাক কি আছে চাবা A C আমি প্ৰথমতে A শীৰ্ষবিন্দুৰ লগত কি কৰ্ণ আছে চাই লও AC আছে এৰ পৰা C বিন্দু সংযোগী AC এৰ পৰা D বিন্দু সংযোগ কৰিলে AD পাও AD কৰ্ণ AD তাৰপিছত এৰ পৰা E বিন্দু সংযোগ কৰিলে AE AE এটা B বিন্দুৰ পৰা চোৱা BD BD কৰ্ণ আকৌ BE BE কৰ্ণ তাৰপিছত BF কৰ্ণ হয়নে BE BF এটা C বিন্দুৰ পৰা চোৱা CE CE কৰ্ণ তাৰপিছত CF ইডাল কৰ্ণ CF CF তাৰপিছত CA আমি CA নিলিখো কাৰণ আমি AC অলৰেডি লিখিছোৱে এটো চোৱা AC মানে যিডাল কৰ্ণ বুজাইছে CE মানে সিডাল কৰ্ণই হ'ব অৰ্থাৎ ইডাল গতিকে আমি CA নিলিখো এটা C বিন্দুৰ পৰা হৈ গল এটা D বিন্দুৰ পৰা চোৱা DF কৰ্ণ তাৰপিছত DA
আমি ডি এ নিলিখোঁ কাৰণ আমি এ ডি লিখিছোঁৱে তাৰপিছত ডি বিও নিলিখোঁ কাৰণ আমি বি ডি লিখিছোঁ ইয়াত লিখিছোঁ বি ডি গতিকে ডি বিন্দুৰ পৰা হ'ল এতিয়া ই বিন্দুৰ পৰা চোৱা ই বিন্দুৰ পৰা কৰ্ণ আঁকিব লাগিলে ই এ আমি নিলিখোঁ আমি অলৰেডি লিখিছোঁ এ ই বুলি তাত ই বি এইটো আমি লিখিছোঁ বি ই আগতে লিখিছোঁ ই চি আমি নিলিখোঁ কাৰণ চি আমি লিখিছোঁৱে গতিকে কৰ্ণ হ'ল এইকেইডালে হ'ব বাকী এফ বিন্দুৰ পৰা চোৱা তেনেকৈ এফ ডি আমি ডি এফ লিখিছোঁ বা এফ চি আছে আমি চি এফ লিখিছোঁ আগতে চি এফ তাৰপাছত এফ বি আমি বি এফ লিখিছোঁ যিকি নহয় আমি কৰ্ণ এইকেইডাল পালোঁ অৰ্থাৎ কেইডাল কৰ্ণ পালোঁ 1 2 3 4 5 6 7 8 9 অৰ্থাৎ এটা সুষম ষড়ভুজত কিমানডাল কৰ্ণ থাকে 9ডাল থাকে মুঠ কৰ্ণৰ সংখ্যা কিমান সমান 9 আমি এইদৰে হিচাপ কৰিছোঁ হয়নে 1 2 3 4 5 6 7 8 9 কিন্তু যদি বহুভুজটো ডাঙৰ হয় এইটো ষড়ভুজ নহয় বা এইটো নৱভুজ দশভুজ বা যদি তাতকৈ যদি বহুভুজটো ডাঙৰ হয় তেতিয়া আমি কৰ্ণৰ সংখ্যাটো বহুত পাম তেতিয়া আমি কেনেকৈ উলিয়াম তেতিয়া আমি এটা সূত্ৰ ব্যৱহাৰ কৰি আমি কৰ্ণৰ সংখ্যা উলিয়াব পাৰিম কাৰণ আমি যেতিয়া বহুভুজটো ডাঙৰ হ'ব যদি আমি চিত্ৰ আঁকি কেনে কৰ্ণবিলাক যদি এডাল এডালকৈ হিচাপ কৰি থাকিব লাগে বহুত সময়ৰ প্ৰয়োজন হ'ব তেতিয়াহ'লে আমি এটা সূত্ৰ ব্যৱহাৰ কৰি উলিয়াব পাৰিম চাবা যে কোনো এটা বহুভুজৰ কৰ্ণৰ সংখ্যা উলিয়াব লাগিলে আমি এটা সূত্ৰ ব্যৱহাৰ কৰিব পাৰোঁ এইটো তোমালোকে মনত ৰাখিবা এতিয়া মুঠ কৰ্ণৰ সংখ্যা সমান এই সূত্ৰটো ব্যৱহাৰ কৰিবা n হোল ইনটু n minus 3 divided by 2 য'ত n কি n equal to বাহুৰ সংখ্যা এতিয়া চাবা বাহু কেইডাল আছিলে 6ডাল আছিলে ইয়াতে হয়নে যেহেতু এইটো ষড়ভুজ 1 2 3 4 5 6 গতিকে আমি এনৰ ঠাইত 6 বহাম 6 ইয়াত একোনে মানে পুৰাণ আছে পুৰাণ হৈ আছে n মানে 6 বিয়োগ 3 divided by 2 এটা চাবা 6 into 6 পৰা 3 গ'লে 3 divided by 2 কিমান পাম 2 ৰে যদি 6 কাটা 3 বাৰ যাব অৰ্থাৎ 3 3 গুণ 9 অৰ্থাৎ আমি কৰ্ণৰ সংখ্যা আমি কি পালোঁ সূত্ৰ ব্যৱহাৰ কৰি আমি 9 পালোঁ এতিয়া বলা 2 নম্বৰটো চাওঁ 2 নম্বৰটো মই তোমালোকক কৈ দিছোঁ চাবা ইয়াত আছে অষ্টভুজ এই অষ্টভুজটো হ'ব উত্তল অষ্টভুজ যেহেতু প্ৰশ্নটো দিয়া আছে উত্তল বহুভুজ বুলি দিয়া আছে গতিকে এইটো উত্তল হ'ব গতিকে অষ্টভুজ অৰ্থাৎ 8ডাল বাহু হ'ব লাগিব ইয়াত চাবা ইয়াত আমি এ বি বাহুৰ পৰা যদি হিচাপ কৰোঁ এ বি বাহুৰ পৰা 1 2 3 4 5 6 7 8 গতিকে এইটো এটা অষ্টভুজ এই অষ্টভুজৰ আমি কৰ্ণবিলাক চিহ্নিত কৰিব লাগে আমি ষড়ভুজত যিদৰে চিহ্নিত কৰিছিলোঁ অষ্টভুজতো আমি ঠিক তেনেদৰে চিহ্নিত কৰিছোঁ চাবা প্ৰথমতে নাম দি লৈছোঁ এই শীৰ্ষবিন্দুবিলাকৰ নাম দিছোঁ এ বি চি ডি ই এফ জি এইচ সেইকাৰণে এ বি চি ডি ই এফ জি এইচ হ'ব এইচটো মই ইয়াতে লিখা নাই জি এইচ এটা উত্তল অষ্টভুজ ইয়াৰ কৰ্ণবোৰ হ'ল ইয়াৰ কৰ্ণবিলাক চাবা এ বিন্দুৰ পৰা আমি চি লৈ এডাল আঁকিছোঁ কৰ্ণ এ চি এডাল কৰ্ণ এ বিন্দুৰ পৰা ডি লৈ আঁকিছোঁ এ ডি এডাল কৰ্ণ এ ই এডাল কৰ্ণ তাৰপিছত এ এফ এডাল কৰ্ণ এ জি এডাল কৰ্ণ ঠিক তেনেদৰে বি বিন্দুৰ পৰা আঁকিছোঁ আমি বি ডি বি ই বি এফ বি জি আৰু বি এইচ ঠিক তেনেদৰে চি বিন্দুৰ পৰা ডি বিন্দুৰ পৰা ই বিন্দুৰ পৰা এনেকৈ আটাইকেইটা শীৰ্ষবিন্দু সংযোগ কৰি আমি কি কৰিছোঁ কৰ্ণবিলাক আঁকিলোঁ হয়নে আৰু কৰ্ণ কোনবিলাকক কৰ্ণকৈ আমি আলোচনা কৰিলোঁৱে যে ওচৰা ওচৰিকৈ নথকা দুই শীৰ্ষবিন্দু সংযোগী ৰেখাখণ্ড হৈছে কৰ্ণ কোনো বহুভুজৰ ক্ষেত্ৰত এ আৰু বি যেহেতু ওচৰা ওচৰিকৈ আছে গতিকে এ আৰু বি এই বিন্দু দুটা সংযোগী ৰেখাখণ্ডডাল হৈছে বাহু কিন্তু এ আৰু চি ওচৰা ওচৰি বিন্দু নহয় ওচৰা ওচৰি শীৰ্ষবিন্দু নহয় গতিকে এ আৰু চি সংযোগ কৰিলে আমি কৰ্ণ পাওঁ বা এ আৰু ডি সংযোগ কৰিলে কৰ্ণ পাওঁ বাৰু যি কি নহওক এতিয়া চাবা ইয়াৰ কৰ্ণবোৰ হ'ল এইকেইডাল মই তোমালোকক যিকেইডাল ক'লোঁ ইয়াত আমি কৰ্ণবিলাক লিখিছোঁ ঠিক আছে
এতিয়া মুঠ কৰ্ণৰ সংখ্যা আমি হিচাপ কৰিলেও আমি পাম 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 গতিকে আমি এটা অষ্টভুজৰ কৰ্ণ কিমানডাল পাম আমি 20 ডাল পাম আমি সূত্ৰ ব্যৱহাৰ কৰি আমি সূত্ৰটো ব্যৱহাৰ কৰিলে আমি 20 ডাল পাম চাবা মুঠ কৰ্ণৰ সংখ্যা সমান এটো সূত্ৰ n whole into n minus 3 divided by 2 যত n কি বুজাইছে বাহুৰ সংখ্যা বুজাইছে গতিকে 8 ডাল বাহু যেহেতু আমি n অৰ্থ 8 লিখিছো যেটো অষ্টভুজ গতিকে 8 পূৰণ n অৰ্থ 8 বহাইছো 8 বিয়োগ 3 divided by 2 এটো কিমান হ'ব এতিয়া 8 পূৰণ 8 পৰা 3 গলে 5 divided by 2 2 ৰে 8 কাটা 4 বাজ যাব 4 5 গুণ 20 অৰ্থাৎ মুঠ কৰ্ণৰ সংখ্যা আমি 20 ডাল পালো এতিয়া বলা 3 নম্বৰটো চাও এবাৰ আছিল 3 নম্বৰটো নৱভুজ অৰ্থাৎ নৱভুজ মানে 9 ডাল বাহু হ'ব লাগিব এত এবি বাহুৰ পৰা হিচাপ কৰা 1 2 3 4 5 6 7 8 9 এত 9 ডাল বাহুৰে আমি কি কৰিছো বা 9 ডাল ৰেখাখণ্ডৰে আমি কি কৰিছো এটা নৱভুজ আঁকিলো আৰু এইবিলাক আগৰ নিচিনাকৈ আমি কৰ্ণবিলাকো আঁকিলো ইয়াৰ কৰ্ণ বহুত হয় হয়নে A B C D E F G H I এটা উত্তল নৱভুজ ইয়াৰ কৰ্ণবোৰ হ'ল আমি সৰভুজ বা অষ্টভুজৰ ক্ষেত্ৰত যেইদৰে আঁকিছিলো ইয়াৰ আমি কৰ্ণবিলাকো ঠিক তেনেদৰে আঁকিছো এই বিন্দুৰ পৰা ষ্টাৰ্ট কৰা AC AD AE AF AG AH এইবিলাক হ'ল এই শীৰ্ষবিন্দু সংযোগী কৰ্ণ বিৰ পৰা চিৰ পৰা ডিৰ পৰা এনেকৈ আটাইবোৰ কৰ্ণ আমি আঁকি ললো গতিকে আমি কৰ্ণ কোনবিলাক পালো এইবিলাক পালো গতিকে তুমি হিচাপ কৰাচোন কৰ্ণ কিমানডাল পোৱা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 অৰ্থাৎ 27 ডাল আমি কৰ্ণ পাম আৰু এই সূত্ৰটো ব্যৱহাৰ কৰি আমি কিমানডাল পাম 27 ডালে পাম চাবা n whole into n minus 3 divided by 2 এই n কি বুজায় বাহুৰ সংখ্যা বুজায় যেহেতু নৱভুজ মানে 9 ডাল বাহু হ'ব লাগিব তানি n মানে 9 হ'ব 9 into 9 minus 3 divided by 2 এতিয়া 9 into 9 পৰা 3 গলে 6 divided by 2 এতিয়া তুমি 2 ৰে 6 কাটা কেইবাৰ যাব 3 বাৰ যাব 2 3 গুণ 6 এতিয়া 3 9 গুণ 27 এটো হ'ব আনসার 4 নম্বৰটো আছে দশভুজ এটো তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা মই অকমান দেখুৱাই দিছো চাবা যেহেতু এটো আছিল দশভুজ তোমালোকে 10 ডাল ৰেখাখণ্ডৰে এটা বহুভুজ আঁকিবা 1 2 3 4 5 5 6 7 8 9 10 মোৰ ইমান শুদ্ধ হোৱা নাই স্পষ্ট হোৱা নাই বাৰু যিকি নহওক তোমালোকে ভালকৈ আঁকিবলৈ চেষ্টা কৰিবা তোমালোকে বহুভুজটো আঁকিবা দশভুজটো তাৰ পিছত আগতে যেনেকৈ আমি কৰ্ণবিলাক আঁকিছিলো এটো ঠিক কৰ্ণবিলাক আঁকিবা তাৰ পিছত কি কৰিবা মুঠ কৰ্ণৰ সংখ্যাটো সূত্ৰ ব্যৱহাৰ কৰি উলিয়াব পাৰিবা ইয়াত মুঠ কৰ্ণৰ সংখ্যা কিমান হ'ব দশভুজৰ ক্ষেত্ৰত এটো যদি দশভুজ হয় মুঠ কৰ্ণৰ সংখ্যা কিমান হ'ব চাবা এটোত বহাই দিয়া n into n minus 3 divided by 2 তেতিয়ালে কিমান হ'ব n মানে 10 হ'ব 10 into 10 minus 3 divided by 2 2 ৰে 10 কাটিলে কেইবাৰ যাব 5 বাৰ যাব গতিকে এটো কিমান হ'ব 5 পূৰণ 10 পৰা 3 গলে 7 তাৰ মানে 35 হ'ব অৰ্থাৎ দশভুজৰ ক্ষেত্ৰত কৰ্ণৰ সংখ্যা আমি 35 পাম আৰু বাকিখিনি তোমালোকে নিজে কৰি চাবা ঠিক আছে ছাত্ৰ ছাত্ৰীসকল ইয়াৰে পৰৱৰ্তী ভিডিঅ'ত আমি কোৱেশ্চন নম্বৰ 3 ৰ পৰা আলোচনা কৰিম এতিয়া ভিডিঅ'টো ইমানে আছিল পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম এতিয়া ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ